চাকৰি কৰে, অলপীয়া, কিন্তু আজিৰ দিনত যিমান পাইছে তাৰ তুলনাত একেবাৰে নগণ্য ভিক্ষা বুলি ক'লেও মানে একো নহয়। য'ত নেকি 100 টকা 150 টকা দৰমহা, তেতিয়াৰ পৰা আমি 5টা সন্তানৰ ঘৰ চলাইছোঁ। কিন্তু মইতো অভাৱ অনুভৱ কৰা নাছিলোঁ। মই কথাটো কৈছোঁ যুগৰ লগত মিলাই, এইবিলাক জানিবলগীয়া কথা। আজিৰ যুগৰ মানুহে কিয় অভাৱ অনুভৱ কৰা নাছিলোঁ? যিখিনি পাই এখেতে মিক্সাৰ খাইছিলে, কৈছিলে যে যিখিনি পাইছোঁ তুমি লোৱা, মোক খালি মিক্সাৰখিনি খোৱাৰ পৰা বঞ্চিত নকৰিবা, অকণমান মোক মিক্সাৰ খোৱাৰ কাৰণে অলপ মোক দিবা। তাৰপিছত বোলো হ'ব দিয়ক। তাৰপিছত মই ল'ব খোজা নাছিলোঁ, কিন্তু নাই যে মই নোৱাৰিম, মোৰ হাতখনৰ আঙুলিকেইটা বৰ কিবা বহল বহল, মাজত বহুত ফাট আছে। মোৰ শাহুৱাই কৈছিল যে ই বৰ ভুৱা হ'ব, ইয়াৰ হাতত পইচা নাবাচিব। সেইকাৰণে মই তোমাৰ হাতত তোমাক বিয়া কৰাই আনিছোঁ, সহধৰ্মিনী, তুমি মোৰ এইখিনি লোৱা, লৈ মোৰ সংসাৰখন চলোৱা। আজিলৈকে সেই সংসাৰ আমাৰ হাতত, এতিয়ালৈকে মোৰ ল'ৰা ছিয়াম হৈছে। কিবা এটা কৰিব লাগিলে যে মাই বেয়া পাব নেকি, ভাইহঁতে বেয়া পাব নেকি, এনেকুৱা এটা মনত যদিও নাহে চিন্তা, তথাপিও তাৰে মাজতে চিন্তা কৰে। গতিকে এনেকুৱা ধৰণে আপোনালোকে দেখিছে বৰ্তমান। কিন্তু আচলতে ক'বলৈ গ'লে ভাৰতীয় সংস্কৃতিৰ মতে মহিলাই চাকৰি কৰি পুৰুষক সহায় কৰা এই আদৰ্শটো কিন্তু নাই। সন্তানক ডাঙৰ কৰাটো, উপযুক্ত কৰি তোলাটোহে মহিলাৰ ধৰ্ম, নাৰীৰ ধৰ্ম, মাতৃৰ ধৰ্ম। কিন্তু আজি আমাৰ সংসাৰত মাতৃৰ ধৰ্ম নাই। কাৰণ ৰাতিটো পুৱালে ফোনটো হাতত লৈ, মোবাইল ফোনটো হাতত লৈ অনুষ্ঠানমুখী হ'ল। ইমান অনুষ্ঠান হৈছে, আমনি লাগি গৈছে। মোৰ ভৰি হাত ভাঙি চিঙি মোৰ মাথো এক দুৰৱস্থা হৈছে। ফটো তোলাৰ কোবত, আগুৰি ধৰাৰ কোবত মোৰ ভৰিখন একেবাৰে